নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি আৰু ইউপিৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে যোৱা বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ শেষৰ ফালে আৰু জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়া 4 মাহ কমপ্লিট হ'ল নিৰ্বাচনৰ কাৰণে সকলোখিনি কাম বন্ধ হৈ আছে 7 মে তাৰিখে যিহেতু অসমত নিৰ্বাচন শেষ হ'ব তাৰ পিছতেই প্ৰাৰ্থীসকলে DW অফিচত বা শিক্ষামন্ত্ৰী মহোদয়ক এই কামখিনি পুনৰ অতি সোনকালে আৰম্ভ কৰিবৰ কাৰণে যাতে অনুৰোধ জনায় যিমানেই সোনকালে এই নিযুক্তি প্ৰক্ৰিয়াটো হৈ যায় সিমানেই সকলোৰে কাৰণে সুবিধা হ'ব কিয়নো আপোনালোকে নিশ্চয় দেখিছে যে বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছৰ পৰা NISৰ কেছটোৱেই হওক তাৰপিছতে অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ আদালতৰ কেছ SCRT ODLৰ কেছ আকৌ শেহতীয়াকৈ টেট অৰ্থাৎ জেনেৰেল টেট VS CTETৰ লৈও সুপ্ৰিম কোৰ্টত এটা গোচৰ ঝাৰখণ্ডৰ পৰা প্ৰকাশ পাইছে গতিকে এই সকলোখিনি দিশ চাই এটা কথা স্পষ্ট যিমানেই সোনকালে নিযুক্তি হৈ যায় সিমানেই সকলোৰে ভাল হ'ব আজিলৈ আহোঁ ধন্যবাদ